নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেলৰ আজিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, তুলসী পাত ছিঙাৰো আছে কিছুমান নিৰ্দিষ্ট নিয়ম। এই নিয়মসমূহ আপোনালোকক জনাবলৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তুলসী পাত ছিঙাৰ এই নিয়ম সম্পৰ্কে জানিবলৈ আজিৰ ভিডিঅ'টো শেষলৈকে চাব। আমাৰ দেশত এনে বহু গছ আছে যিবোৰক হিন্দু ধৰ্মত বিশেষ গুৰুত্ব দিয়া হয়। তাৰ ভিতৰত অন্যতম গছ হ'ল তুলসী গছ। ঘৰৰ সন্মুখত তুলসী গছ ৰোৱা পৰম্পৰা বহু শতাব্দীৰ পুৰণি। তদুপৰি তুলসী পাত অবিহনে পূজা অসম্পূৰ্ণ বুলি কোৱা হয়। শাস্ত্ৰত বিশ্বাস কৰা হয় যে তুলসী গছত দেৱী লক্ষ্মী বাস কৰে। বিশ্বাস আছে ঘৰত তুলসী গছ ৰুলে আৰু নিয়মিত পূজা কৰিলে সেই ঘৰত সদায় সুখ সমৃদ্ধি উপচি পৰে। প্ৰিয় দৰ্শক, যিহেতু তুলসী গছত লক্ষ্মী দেৱী বাস কৰে, সেয়ে তাৰ পাত ছিঙাৰ আগতে সদায় তেওঁৰ পৰা অনুমতি লোৱাটো খুবেই গুৰুত্বপূৰ্ণ। নহ'লে সংসাৰত অৰ্থৰ অভাৱ দেখা যায়। প্ৰয়োজনীয় কাৰণ অবিহনে তুলসী পাত ছিঙা উচিত নহয়। বিশ্বাস কৰা হয় যে এনে কৰিলে সংসাৰলৈ দুৰ্ভাগ্য আহে। পূজাৰ উপৰি কেৱল স্বাস্থ্যজনিত কাৰণত তুলসী পাত ছিঙিব লাগে। ইয়াৰ উপৰি সন্ধিয়া তুলসী পাত ছিঙা উচিত নহয়। চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ সময়ত আৰু দেওবাৰ একাদশীৰ নিশা তুলসী পাত ছিঙা উচিত নহয়। কোনো ঘৰত কোনো ব্যক্তিৰ মৃত্যু হ'লে সেইদিনাৰ পৰা আগন্তুক 13 দিন পৰ্যন্ত তুলসী পাত ছিঙা উচিত নহয়। দেওবাৰে তুলসী গছত পানী দিয়া উচিত নহয়। প্ৰতিদিনে সন্ধিয়া তুলসী গছৰ তলত বন্তি জ্বলোৱা শুভ বুলি কোৱা হয়। তুলসী গছ ঘৰৰ এনে স্থানত ৰাখিব লাগে য'ত গছজোপাই খোলা বতাহ আৰু সূৰ্যৰ পোহৰ পায়। তুলসীৰ শুকান পাত পেলাই দিয়াৰ পৰিৱৰ্তে তুলসী গছৰ গুৰিত ৰখা উচিত। শুকান তুলসী গছ ঘৰত ৰখা উচিত নহয়। বিশ্বাস কৰা হয় যে ঘৰত কোনো শুকান তুলসী গছ ৰাখিলে সেয়া ঘৰৰ সদস্যসকলৰ বাবে দুৰ্ভাগ্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তুলসী গছ সকলো সময়তে কোনো পাত্ৰত লগোৱা উচিত আৰু তাৰ চাৰিওফালৰ স্থান সকলো সময়তে পৰিষ্কাৰ কৰি ৰখা উচিত।